অকল 75 অকল 75 টকাত আপুনি লৈ গৈ বজাৰত বিক্ৰী কৰিব পাৰিব 150 টকাত ব্যৱসায় আৰম্ভ দিয়ক নাই হাজিৰা কৰিবলৈ গুৱাহাটী যোৱাৰ কোনো প্ৰয়োজন নাই কিমান সুন্দৰ ফুল চাইছে আপোনালোকে এইটো আমাৰ চন্দন গছ হয় চন্দন গছ চন্দন এই লাল চন্দন নেকি লাল চন্দন লাল চন্দন মানে পুষ্পা আপুনি চাইছেনে পুষ্পা গছ এতিয়া আহি আছে আপুনি এইপিনে আহিব তো পুষ্পা গছ আপুনি লৈ ঘৰতে সাজিব পাৰিব আৰু পুষ্পা 3 শ্বুটিং আৰম্ভ কৰি দিব এবছৰত দুবাৰ আম লাগিব গছত চিন্তা কৰিছে না আপুনি 120 টকা বিক্ৰী কৰো হোলসেল হলে 70 চাইছে নে কিমান সকলোবিলাক গছেই আপোনাক 50% হলচেল আছে এটা গছ যদি 50 টকা হয় হলচেল হল 25 টকা আপুনি চাইছেনে ভাবিব পাৰিব চিন্তা কৰিব পাৰিব আপোনালোকে চাইছেনে এতেই বগৰী লাগিছে বেচিবলৈ ৰিটেইলতে আপোনাৰ 30 টকা পাই যাব আৰু আপুনি পাইকাৰী ল'বা খোজে 20 টকা পাই যাব পাইকাৰী 20 টকা আৰু আপুনি যদি ভাবিছে যে মই মানে বজাৰত বিক্ৰী কৰিম 30 টকা ভাবি চাওক তো হেল্ল' বন্ধুহঁত আপোনালোকৰ কি খবৰ আশা কৰোঁ সকলোৰে ভাল মোৰো ভাল তো স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু মোৰ ফেচবুক পেজলৈ SMA ব্লগ তো আপোনালোকে যদি প্ৰথমে মোৰ পেজলৈ আহিছে তো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ল'ব তো এইটো ভিডিঅ'টো আপোনালোকৰ কাৰণে ইমানেই গুৰুত্বপূৰ্ণ যে আপোনালোকে যদি কোনোবাই ভাবিছে যে মই কম টকাত এটা ব্যৱসায় কৰিম তো এইটো ভিডিঅ'টো আপোনাৰ কাৰণে অতি দৰকাৰী তো সম্পূৰ্ণৰূপে এই ভিডিঅ'খন চাই থাকক তো আপোনালোকক এনেকুৱা এটা ঠাইত লৈ যাম আজি আপোনালোকে আচৰিত হ'ব তো আপোনালোকে ভিডিঅ' অলপ চাই গমেই পাইছে যে কেনেকুৱা ধৰণৰ ভিডিঅ' হ'ব তেন্তে বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ তো এতিয়া মোৰ গিটাৰ ক্লাছ শেষ হ'ল এতিয়া আমাৰ আৰিফদা আছে 26 বেটেলিয়ামত কাম কৰি আছে তো তাৰপিছতে মানে আমাৰ মানে মিতা এতিয়া গাড়ী চলাব তো আপোনালোকে এতিয়া চাই আছে মই অলপ জুম কৰি দেখাই আছোঁ আপোনালোকক এই ইয়াতে হ'ব খ্ৰীষ্টমাছ যিটো গাৰোসকলৰ যিটো খ্ৰীষ্টানসকলৰ মানে যিটো উৎসৱ এইটো তাতে পালন হ'ব তো এইটো যেটা চাইছে ইপিনে আপোনাৰ ইপিনে যদি আমি যাওঁ ইপিনে হ'ব আপোনাৰ অইডবা বজাৰ মানে যিটো অইডবা যেটা হাট ৰবিবাৰে পুৰা একদম বহুত এটা ডাঙৰ হাট মানে আজিয়ে ৰবিবাৰ তো নেক্সট ৰবিবাৰত মই মানে ভালদৰে আপোনালোকে এই হাটৰ বিষয়ে মানে মই হাটৰ বিষয়ে বহুত ভালদৰে আপোনালোকক দেখুৱাই দিম তো আপোনালোকে চাইছে এইটোৱে হ'ল যেটা আমি মানে বাগিচাৰ কথা কৈছোঁ আপুনি হয় নেকি অঁ আচ্ছা আপোনাৰ নাম চালম না আংকেল তো আপুনি মোক ফোন কৰিছিল থেংক ইউ আংকেল তো খুবেই ভাল লাগিছে আপুনি চাইছে ইয়াতে বহুত মানুহে আহিছে মানে এতিয়া কিনিবলৈ তো আপোনালোকে চাইছে যে এতিয়া মানে এইবিলাক মানুহ আহিছে এইবিলাক মানুহৰ মানে কাষ্টমাৰ মানে সিহঁতে নিজৰ ঘৰৰ কাৰণে বাগিচা বনাব আৰু নিজৰ ঘৰত যিবিলাক বাগিচা বনাব সেইকাৰণে আহিছে হয়নে নাই SMS পায় নে নাই পায় না কি পায় কার কথা কত এটা কেমন লাগছে ফুলটা ফ্রুটটো ভালো লাগছে না দামটো বেশি আর এটা গারো ভাষা দিয়ে কয় যে ফুলটা ভালো দামটা বেশি কো এই যে ফুলটে নামা দিবা দাম রাখা कहना क्या चाह रहे हैं भाई आप ও দাম রাখা इसका मतलब दाम रखा माने बेची दाम ओ दाम रखा माने दाम बेसी थैंक यू तो आपका नाम क्या है मेरा नाम हाँ थिंग श्रम थैंक श्यांग अच्छा अरे कहना क्या चाहते हो এইটো কাৰ কুকুৰৰ পোৱালি কাৰ এই আপোনাৰ নেকি এই ভাল লাগিছে দেখোন হা জেম এই জেম এইপিনে দেখ বাহ বাহ কি ভাল লাগিছে না এইটো চাবা না মোৰ মানে কুকুৰৰ পোৱালি খুবেই ভাল লাগে খুবেই ভাল লাগিছে এতিয়া আছে মই আংকেলক সুধিম যে মানে কোনটো বস্তু কেনেকুৱা ধৰণৰ দাম যদি আপোনালোকে ব্যৱসায় কৰিব বিচাৰিছে তো এইটো মানে আপোনাৰ পাইকাৰী মূল্য যেটা আছে হলচেল মূল্যটো কেনেকুৱা আৰু মানে আপুনি বজাৰত গৈ কিমান টকা দামত বিক্ৰী কৰিব পাৰিব তো আংকেল প্ৰথমতে মই যেটা কৈছে এইটো শাৰীত আৰু এইটো শাৰীত এইটো দাম কিমান আছে মানে আপুনি যেটা মানে পাইকাৰী মূল্য হিচাপত নহয় এটা আমাৰ মানে গছ হিচাপত হয় আমাৰ ভেৰাইটি হিচাপত দামটো হয় আমাৰ হলসেল ৰিটেইল আমাৰ হলসেল অলপ দামটো বেছি কম আহে ৰিটেইলত অলপ মান বেছি আছে তো আপোনালোকে যদি আহে কোনোবা যদি আপোনালোকৰ জৰিয়তে কোনোবা আহে তো আমি হলচেলত কিবা এটা মিলাই দিম আহক আপোনালোকে আহি চাওক তাৰপিছত মানে মানে এইটো যেটা আছে এইটো আমাৰ গলব্ৰেজ হয় এইটোৰ নাম কি হয় গলব্ৰেজ হয় এইটোৰ নাম ক'লে সন্মুখত আহক সন্মুখত আমাৰ হলচেলত আমাৰ এনে 150 আছে ৰিটেইলত 300
300 ন আৰু এটা কোনোবা দাম যদি 300 টকা আৰু মানে আপুনি মানে এইটোৰ দাম কি কৈছে পাইকাৰী দামটো কিমান আছে 150 150 150 টকাত আপুনি 50% আপোনালোকে হ'লচেলৰ ডিছকাউণ্ট পাই যাব 50% ডিসকাউন্ট আপোনালোক চাইছে নে আপোনালোকে ব্যৱহাৰ কৰক আৰু এইটোতো সেমে গছ এইটোতো এইটো সেমে আছে 150 আমাৰ ৰিটেইলত এনে আপোনাৰ হ'লচেল ল'বা এইটো 75 দিয়ে অকল 75 টকাত আপুনি লৈ গৈ বজাৰত বিক্ৰী কৰিব পাৰিব 150 টকাত চিন্তা কৰি চাওক ব্যৱসায় আপোনাৰ তাৰপিছত এইটো আমাৰ ভিজা ৰেট আছে ভিজা ৰেট কয় আমি এইটো এতিয়া আমি এনে ৰিটেইলত বিক্ৰী কৰোঁ 1500 1000 হ'লচেল ল'ব আহে 750 হ'ব 7000 750 হ'ব 750 আৰু এটা যদি আমি বজাৰত বিক্ৰী কৰিব যাম 1500 টকা বাপ চিন্তা কৰিছেনে আপোনালোকে ব্যৱসায় আৰম্ভ দিয়ক নাই হাজিৰা কৰিবলৈ গুৱাহাটী যোৱাৰ কোনো প্ৰয়োজন নাই আপোনালোকে বজাৰত বিক্ৰী কৰিব লাগে এইটো কি আংকেল এইটো কি গছ হাইব্ৰিড হাইব্ৰিড ডালিয়া গছ হয় ডালিয়া এইটো কি কেনেকুৱা ধৰণৰ এইটো আমাৰ ডালিয়া এটা ডাঙৰ ফুল হয় এইটো ডাঙৰ ফুল এতিয়া আমি এনে বিক্ৰী কৰোঁ ৰিটেইলত 150 120 আর হোলসেল দিয়ে 60 অকল 60 টকা এইটো হোলসেল দাম অকল 60 60 টকা বিক্রি করে 150 টাকা 200 টাকা 120 টাকা এনে ধৰণৰ বিক্রি কৰে এতিয়া আছে আমাৰ বিটা লাগে 600 টাকাত এইটো কিন্তু আপুনি পুৰা 50% লাভত বিক্রি কৰিব পাৰিব চাইছে নে কেনেকুৱা ধৰণৰ এতিয়া আছে আমাৰ মিক্স হলে নিস্পটেড কিমান সুন্দৰ ফুল চাইছে আপোনালোকে হলে নিস্পটেড আছে এনে আমি বিক্রি করি 1500 হোলসেল ললে আপোনাৰ 700 পাই যাব বাহ বাহ ইমান আপোনালোকে আহক লেট কৰি লাভ নাই আপোনালোকে ব্যৱসায় আৰম্ভ দিয়ক তো ইপিনে আমি চাম ইপিনো আছে ইমা ইয়েলো আৰু হোয়াইট এটা আমাৰ 3000 রিটেইলে 3000 হয় গছটো বহুত পুরানা হয় মাথা তুলন গছ হয় এইটো আমাৰ রিটেইলত আছে 3000 আর আপোনালোকে যদি হোলসেল লবা হয় 1500 আহিব এইটো পুরা ডিসকাউন্ট দি আছে আপোনালোকে চাইছে নে এতিয়া আমি যেটা চাম এইটো কি গছ এইটো আছে লেমন পাইন বুলি কওঁ আমি তো এতিয়া আমি বিক্রি করি 120 টাকা 120 টাকা হোলসেল ললা আপনি 60 টাকা আহিব 60 টাকা ভাবক 50% আপুনি লাভ কৰিব পাৰিব কিয় হাজিৰা কৰি লাভ নাই ব্যৱসায় আৰম্ভ দিয়ক চাইছে নে এইটো আছে আমাৰ পেন্সিল পাইন হয় এইটোৰ নাম 120 টাকা বিক্রি কৰো রিটেইলত 60-70 টাকা আমি হোলসেল দি আছো 60-70 টাকা চাইছে নে যেটো আপুনি আৰম্ভ দিছে যেটো গছ ল'ব কোনো গছে এনেকুৱা নাই যে আপোনাৰ লগত ডিসকাউন্ট 50% নাই আপুনি কি 10 টাকা লাভ কৰক এটা গছত যদি আপুনি 500 টা গছ যদি আপুনি বিক্ৰী কৰিব পাৰিব তথাপি আপোনাৰ হাজিৰা উঠি যাব চিন্তা নাই আমাৰ সিজনিয়াম গছ হয় এইটো সিজনিয়াম গছ অচৰত আনিব চাব গছটো কেনে ধৰণৰ গছ হয় ইমান ডাঙৰ গছ 250 টাকা রিটেইল বিক্রি কৰি আছো 130 আমি হোলসেল দি আছো বাহ সকলো বিলাকে তাৰপিছত এইটো কি গছ এইটো লেমন পাইন লেমন পাইন ইয়াৰ নিচিনা হয় গৰু অতি ডাঙৰ হয় এইটো নিচিনা এইটো নিচিনা এনে 250 টাকা আমি রিটেইল বিক্রি কৰো 125 টাকা 30 টাকা আমি রিটেইলত দিয়া হয় হোলসেলত দিয়া হোলসেলত দিয়া তাৰপিছত আঙ্কেল এইটো কি গছ এইটো আমাৰ এক্সমাস 3 কয় এক্সমাক্স 3 না তো এইটো মানে হোলসেল সেম 120 টাকা 30 টাকা আহিব সেম সকলো আপুনি চাইছে নে এইবিলাক কি বগৰী গছ নেকি এইটো এইটো আমাৰ চন্দন গছ হয় চন্দন গছ এই লাল চন্দন নেকি লাল চন্দন লাল চন্দন মানে পুষ্পা আপুনি চাইছে নে পুষ্পা গছ এতিয়া আহি আছে আপুনি এইপিনে আহিব তো পুষ্পা গছ আপুনি লৈ ঘৰতে সাজিব পাৰিব আৰু পুষ্পা 3 শ্বুটিং আৰম্ভ কৰি দিব ঠিক আছে তো আপুনি চাইছে এইবিলাক আচ্ছা মই এটা কথা সুধো এইটো কি লিগেল হ'ব নেকি এইটো লিগেল কৈছে তাৰপিছত এইবিলাক যিমানবোৰ গছ আপুনি চাইছে তাৰপিছত এইটো মানে আমি অলপ দেখুৱাই অলপ দেখাই দিব লিচি আছে তাৰপিছত এইবিলাক তামোল গছ আছে এটা কৈ তামোল গছ কিমান হ'ব পুলি 10 টাকা 12 টাকা এইবিলাক কিমান বিক্ৰী কৰিব আছে আগৰ আছে আম আছে জাম আছে কাঁঠাল আছে আমাৰ হাইব্রিড কি আছে এদিকে দাও কও আমি এইটো কি হৈছে 12 মাহে 12 মাহে ফুলে এইটো 12 মাহে হ'ব এক বছৰত দুবাৰ আহে এবছৰত দুবাৰ আম লাগিব গছত চিন্তা কৰিছে নে আপুনি 120 টাকা বিক্রি কৰো হোলসেল ললে 70 চাইছে নে কিমান
সকলোবিলাক গছেই আপোনাক 50%ত হলচেল আছে। এটা গছ যদি 50 টকা হয় হলচেল হ'ল 25 টকা। আপুনি চাইছেনে ভাবিব পাৰিব, চিন্তা কৰিব পাৰিব। ভাল ভাল জাতের মাল ইয়ে আছে ওই পিনে হওক ওকে 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 বলক। আপোনালোকে ভিডিঅ'খন স্কিপ নকৰিব, শ্বেয়াৰ কৰি দিব। অকল আপোনাৰ কাৰণে সহায় হ'ব ন, আপোনাৰ কাৰণে উপকাৰ নহ'ব পাৰে। এজন মানুহে কি কৰিব পাৰে, এজন মানুহে এইটো মানে এইবিলাক মানে কি ব্যৱসায় কৰি এটা ভাল ইনকামৰ পথত বাছি ল'ব পাৰিব। এটা আমার চিকু বুলি কওঁ আমি। এইটো কি লাগিছে, ফল লাগিছে নেকি? ফল লাগিছে। এইটো কি ফল? চিকু চিকু মানে নাচপাতি সপেতা যে আমি খাওঁ যে সপেতা, এই মানে চাহপাতি নেকি? সপেতা সপেতা চাহপাতা নাচপাতিৰ নিচিনা হয় এইটো। অ' হয় নেকি? লাগি আছে গছত। 50 টকাত পৰা আপুনি 200 টকাত পাই যাব এইটো। পাইকাৰী ন, পাইকাৰী ৰেট। এটা আছে আমাৰ লিচি, লিচি আমাৰ মজাফপুৰৰ যিটো লিচি এইবিলাক কিমান বছৰত ই কৰিব? এইটো অহা বছৰ লাগি যায়, অহা বছৰতে ফুল আহি যাব। বছৰতে পাই যাব আপুনি। চিন্তা কৰি লাভ নাই, মানে লিচি আপোনালোকে কিনিব নালাগে, ঘৰতে লৈ লওক। আপোনালোকে একদম মানে এবছৰতে আপোনালোকে লিচু খাব পাৰিব। ল'ৰা ছোৱালীৰ কাৰণে, সৰু ল'ৰা ছোৱালী নিজেই পাৰিব লিচু। গছৰ তলত বহি বহি খাব আৰু গছৰ তলত বহি বহি খাই দিব। বাহ, বঢ়িয়া কথা কৈছে। তো এইটো কি গছ? আছে আমাৰ লেবু আছে, অগৰ আছে, লেবু আছে, অগৰ আছে। লেবু গছটো কিমান আছে পাইকাৰী? 30 টকা। লেবু গছটো পাইকাৰী 30 টকা, বেচিব কিমান? গ্ৰাফটিঙৰ হয় বেছি 70 টকা 80 টকা। অ' বাহ, কিমান আপোনালোকে ব্যৱহাৰ আৰম্ভ দিয়ক। তাৰপিছত ইমান ডাঙৰ ডাঙৰ যে আমি ই চাইছোঁ, এইটো এই যে আম গছটো আম বস্তুতে আমাৰ বহুত ভেৰাইটি আম আছে। হয় নেকি? এইবিলাক কি গছ এইবিলাক? এটা আমাৰ চন্দন বুলি কওঁ আমি। চন্দন ন? অ' বগৰী লাগিছে। আপোনালোকে চাইছেনে? এতেই বগৰী লাগিছে, চাওক, এতেই বগৰী লাগিছে, এতেই। নাই এতিয়া বাচ্চাগুলো সব খাই পেলাই। অ' মানে খাই পেলাইছে ন, যে আহে। আপনি এটা খাও। অ' থেংক ইউ। এই মিঠা পুৰা মিঠা। অকল এইটোৱে নহয়, এইটো চাওক, এইটো বগৰী আছে, আপেলৰ নিচিনা পুৰা টেষ্ট। পিং কাঠল হয় এইটো। পিংক কঁঠাল, পিং কাঠল অকল ৰাছিয়ানে পিংক নহয়, এইটো চাওক কঁঠালো পিংক। পিং কাঠল হয়। মানে আপোনাৰ ৰিটেইলত ল'ব খুজিলে আপোনাৰ 150 আহিব আৰু হ'লচেল ল'ব আহিলে 80-90 আহিব। 80-90 পুৰা 50%ত আপুনি বিক্ৰী কৰিব পাৰিব। মানে এটা গছ যদি আপুনি 10 টকাত কিনিছে 20 টকাত বিক্ৰী কৰিব পাৰিব। আংকেল এইটো কি? এইটো আমাৰ ফুল কয়, এইটো আমি আইজোৰা বুলি কওঁ। বছৰতে মানে অল টাইম হয় এইটো ফুলটো। এনে আমি বছৰৰ সকলো সময়তে থাকি যাব। 70 টকা 70 টকা আমি পাইকাৰী দি আছোঁ। এনে ৰিটেইলত 100 টকা পাই ল'ব পাৰিব আপুনি। বাহ, কিমান জাতৰ বগৰী চাইছেনে? বগৰী লাগি গৈছে, এতিয়া চাওক আপোনালোকে বগৰী লাগি গৈছে। ভাৰত সুন্দৰী আছে আৰু এপেল ৰেড আছে, আম ফুল আছে, লাগি আছে। আপোনালোকে চাব পাৰিব, আহি খাই টেষ্ট কৰি ল'ব পাৰিব। আপোনালোকে যদি ভাবিছে যে এইবিলাক লওঁ হ'বনে নাই, আপোনালোকৰ লগতে প্ৰমাণ এইবিলাক হৈয়ে গৈছে। আপোনালোকে চাইয়ে আছে যে এতিয়া গছতে লাগিছে। লেবু কি প্ৰমাণ লাগে আপোনালোকক? আমাৰ যে 12 মাহে যে লেবুটো লাগে, 12 মাহে লাগিব। 12 মাহে লাগিব এইটো। এইটো আমাৰ বেংগল লেবুটো হয় যে গোল লেবুটো। বেঙন, বেংগল লেবু। বেংগল। আচ্ছা। এই চাওক বগৰী লাগি আছে, বগৰী লাগি আছে। আপোনাক কোনো চিন্তাৰ দৰকাৰ নাই। আপুনি যদি বিশ্বাস কৰিব নোৱাৰিছে, লগতে প্ৰমাণ মানে আপোনাৰ লাগিবই। খেতি কৰিব খুজিছে পুলিবিলাকো ল'ব পাৰিব 25 টকাৰ পৰা 30 টকাৰ পৰা। কোনোবাই যদি ভাবিছে যে আমি বগৰীৰ মানে বাগিচা কৰিম বা বগৰীৰ খেত কৰিম, মানে বহুত টকা ইনকাম কৰিম বগৰীৰ পৰা, তাহলে আপোনালোকৰ অকল 25 টকা ন পাইকাৰী, অকল 25 টকাত আপোনালোকে ভাল বগৰী এটা খেতি আৰম্ভ কৰিব পাৰিব। আপোনালোকে 500টা পুলি লৈ এটা এবিঘা জমিনত, আপুনি 1 বিঘা মাটিত আপোনালোকে মানে খেতি কৰিব পাৰে আৰু ভাল টকা ইনকাম কৰিব পাৰে। আজি চাওক মুকেশ আম্বানী যিবিলাক আছে, আনন্দ আম্বানী, এইবিলাক কি কৰিছে? এইবিলাক ব্যৱসায় কৰি এইবিলাক মানে ইনকাম বেছ কৰি আপোনালোকে ডাঙৰ হৈছে। এইটো কি আংকেল? ইয়াত আৰু অকল ফুলনিৰ বাগিচা আহি গৈছে। এইটো আমি যে গেন্দা বুলি কওঁ, গেন্দা ফুল। লোকালত আমি গেন্দা বুলি কওঁ। নাজানো আপোনালোক কি কয়? ঠিক আছে, এইটোৱে হয়। মেৰিগ'ল্ড গেন্দা বুলি কওঁ যে আমি। এইটো অকল 30 টকাত পাই যাব। অকল 30 টকাত পাইকাৰী ৰেট, হ'লচেল 30 টকাত পাই যাব। আৰু বেচিবলৈ ৰিটেইলত আপোনাৰ 30 টকাত পাই যাব। আৰু আপুনি পাইকাৰী ল'ব খোজে 20 টকাত পাই যাব। পাইকাৰী 20 টকা। আৰু আপুনি যদি ভাবিছে যে মই মানে বজাৰত বিক্ৰী কৰিম 30 টকা, ভাবি চাওক। তাৰপিছত আংকেল এইটো গছৰ ফুল নক'লে? এইটো আমাৰ এম্পিচন বুলি কওঁ আমি। এম্পিচন বুলি কওঁ। 30 টকাত পাই যাব আপোনালোকে। 30 টকাত
পাইকাৰী ফুল লাগি আছে ৰিটেইলত 30 টকা পাই ৰিটেইলত 30 টকাত পাইকাৰীত 20 টকা পাই যাব অ' বাহ কি আপোনালোকে চাইছেনে পুৰা মূৰ ঘূৰি গৈছে ইয়াতে আহি লাগিব লাগিছে যে ময়ে মানে ব্যৱহাৰ আৰম্ভ দিওঁ নেকি তাৰপিছত আংকেল এইটো কি গছ গেন্দা বুলি কওঁ আমি এইটো গেন্দা হয় অঁ অঁ এইটো 20 টকা পাই যাব আপোনালোকে এইটো 20 টকা 20 টকা পাই যাব বাহ আৰু চাইছেনে ৰিটেইলত ল'বা আহিলে আপোনাক 30 টকা লাগিব 30 টকা তাৰপিছতে এইবিলাক কি গছ এইবিলাক এই মানে এই যে কলা কলা চাইছোঁ ফুলনি এইবিলাকৰ ফুল ন 20 টকা 30 টকা 50 টকাৰ ভিতৰত পাই যাব এইবিলাক মই কাগজৰ ফুল চাইছোঁ কিন্তু আজি মই লাইভত চাই আছোঁ একদম লাইভ প্ৰুফ এইবিলাকৰ কাগজৰ নহয় এইবিলাক আমি যে হেবিস্কাছ বুলি কওঁ অঁ হেবিস্কাছ অঁ জবা ফুল সৰু সৰু বস্তু অঁ এইটো ভাল ভাল জাতেৰ আছে এইবিলাক অঁ 70 টকা 80 টকাত পাই যাব আপোনালোকে 70 টকাত 80 টকাত না এইটো পাইকাৰী দাম না 50 টকা পাই যাব আপোনালোকে পাইকাৰী 50 টকা তো আপোনালোকে কি কৰিব অকল আপুনি যিবিলাক চাই আছে সকলোবিলাকে এনেকুৱা ডিছকাউণ্ট দি আছে আপোনাক কোনো নিদিব এনেকুৱা ডিছকাউণ্টত এতিয়া আমাৰ এক্সমাস 3 আপনি আগতে চাইছে অঁ বস্তু এনে আপোনাৰ ৰিটেইলত 100 টকা হোলসেল 50 টকা অ' তাৰপিছত এইবিলাকতো চেম সেম আছে ডালিয়া আপোনাৰ 20 টকা বা 30 টকা পাই যাব ডালিয়া আছে এতিয়া আছে আপোনাৰ হেৰি তামোলৰ পুলি পাব তামোলৰ পুলি পাই যাব তামোলৰ পুলি এইবিলাক 8 টকা অকল 10 টকাত কিন্তু বিক্ৰী কৰিব কিমান 12 টকা 15 টকা বিক্ৰী কৰিব পাৰিব 12 টকা 15 টকা 3 টকা লাভ কৰিলে বহুত যিয়ে ল'ব মানে কমচে কম মানে 50টা 100টা ল'বই 10টা 20টা যিমানে লওক তো আমাৰ আছে হেৰি গোলাপ ফুল যে আমি কওঁ যিটো গোলাপ ফুল লাল গোলাপ অঁ 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 হ্যাঁ এইটো আপোনাৰ ৰঙা গোলাপ আছে বগা গোলাপ আছে তাৰপিছত আপোনাৰ নীলা গোলাপ আছে আপোনাক কোনটো লাগে নাই আপুনি ইচ্ছা অনুযায়ী ল'ব পাৰিব চাওক চাওক হয় আহি আপোনালোকে পছন্দ কৰি ল'ব পাৰিব অঁ অঁ হেবিস্কাছ ফুলি আছে অ' কিমান কিমান সুন্দৰ কৰি ফুলি আছে হেবিস্কাছ চাইছেনে আপোনালোকৰ ঘৰৰ চাদৰ ওপৰত এইবিলাক ফুল ল'ব পাৰিব আউটডোৰ ন এতিয়া আপোনালোকে যদি ভাবিছে যে আমি চাদৰ ওপৰত বা ঘৰৰ ভিতৰত কোনবিলাক ফুল ৰাখিম তো আপোনালোকে চাওক এই ঘৰত এভেইলেবল চাইছেনে আপোনালোকে অকল ইনডোৰ ফুল এইবিলাক কিমান সুন্দৰকৈ সজাই দিছে আপোনালোকে পাব পাৰে আংকেল এইবিলাক কিমান 150 টকা 200 টকা 300 টকা এটা ফুল অঁ এইবিলাক পাইকাৰী দাম ন অকল ব্ৰাঞ্চৰ হিচাপত হয় এইটো অঁ এইবিলাকত আৰু ডিছকাউণ্ট পোৱা যাব না অঁ অঁ এইবিলাক অকল মানে ঘৰত যিবিলাক বিক্ৰী কৰে এইবিলাকৰ দাম কিন্তু আপোনালোকৰ মানে ডিছকাউণ্ট আৰু পাইকাৰী মানে দাম আছে মানে ভাবক আৰু 50% কম আছে ইনডোৰ হয় ঘৰৰ ভিতৰত ৰাখিব পাৰিব এইবিলাক অঁ এইটো ইনডোৰ হয় এইটো ইনডোৰ হয় ব্লেক প্লেন এইটো ইনডোৰ হয় আপোনালোকে নিশ্চয় আহিব আহি বালকনিতে ল'ব পাৰিব এনে আপোনালোকে এবাৰ আহক ভিজিট কৰক আপোনালোকে যদি ভাবিছে ঘৰত বহি কোনো কাম নাই তাহলে আপোনালোকে আহক এইটো আমি এন্থনিয়াম বুলি কওঁ আহক আপোনালোকে অল টাইমৰ হয় এইবিলাক আপোনালোকে আহি পছন্দ কৰি ল'ব পাৰিব বহুত কালাৰ এইটো কি গছ পঞ্চতীয়া বুলি কওঁ আমি ফুলি আছে অ' আমি পঞ্চতীয়া বুলি কওঁ এটা আমাৰ অল টাইমৰ গছ হয় অল টাইমৰ গছ হয় আপোনালোকে গাৰ্ডেনত ছয়ালত আপোনালোকে ভালকৈ লগাব পাৰিব গাৰ্ডেনত কিমান সুন্দৰ লাগিছে পাতবিলাক চাইছে নে আপোনালোকে 200 টকাত পাই যাব আপোনালোকে 200 টকাত পাই যাব মেইনলি আপোনালোকে আহিব তো এইবিলাক কি গছ পুলি লৈছে নেকি এটা আমাৰ বেনেলা বুলি কওঁ আমি এই বেনেলা যে আমাৰ 30,000 টকা কেজি কিলো বেনানা কিমান টকা কিলো 30,000 25,000 টকা কিলো 35,000 30,000 কিলো এইটো কি কৰে এইটো আমাৰ যে সেন্ট বনাও আমি যে সেন্ট বিস্কুটত কেকত নাইবা অকল শৰীৰত সেন্ট মাহো আমি এইটো বনাই এইটো তৈয়াৰ হয় এইটো বনাই এইটোৰ পৰা তৈয়াৰ হয় বাক চাইছে না আপোনালোকে এইটো বেনেলা ল'ব পাৰিব আপোনালোকে বেনেলা হয় বেনেলা গছ হয় 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 120 টকাত আপোনাৰ পাইকাৰী পাই যাব আৰু হোলসেল আপোনাৰ ৰিটেইল ল'ব গ'লে 200 টকা আহিব বাহ চাইছে না আপোনালোকে এভৰিথিং গছ এইপিনে পুলি মানে লগাই দিছে নেকি বহুত আছে বহুত আছে আপোনালোকে এবাৰ অকল ভিজিট কৰক এতিয়া আহি আপোনালোকে আংকেলৰ লগত কথা কওক আমি আপোনালোকক নাম্বাৰখন দি দিম আংকেলৰ আপোনালোকে যোগাযোগ কৰি চাব আৰু এইপিনে আপোনালোকে চাইছে ইমান ভাল লাগিছে ন ফুলবিলাক চাই চাওক আপোনালোক কোন বিলি আছে আমি যে কাগজ ফুল বুলি কওঁ এইবিলাক কাগজ ফুল হয় এতিয়া আমাৰ সিজন আহিছে আংকেল এইটো ফুলৰ নাম কি পঞ্চতীয়া যে আগতে দেখাইছো আপোনাক এইটো তাতে ফুল মানে এনেকুৱা ধৰণৰ নাই এইটো ফুল ফুলি মানে আপোনাৰ গোলাপ ফুলৰ নিচিনা জানুৱাৰী ফেব্ৰুৱাৰী আপোনাৰ অকল ফুল থাকি যাব হয় নেকি 3 মাহ থাকি আছে ফুল এইটো আমাৰ যে গেট ফুল বুলি কওঁ গেট ফুল ফুলিব এতিয়া এইটো গেট ফুল বুলি কওঁ অকল গেট ফুল এইফালে
এইবিলাক মাদাৰ গছ অঁ 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 অহা বছৰ বানাম এইবিলাক অঁ অঁ এইবিলাক মাদাৰ গছ এই আগত এইফালে ইপিনে আৰু আছে, ইপিনে যাম বলক। তো আংকেল এইটো কি গছ? এইটো আমাৰ জাৰবেৰা বুলি কওঁ আমি। হুম হুম এইটো অল টাইমৰ গছ হয়, অল টাইমৰ গছ হয় চানফুলৰ নিচিনা ফুলে এইটো ফুল হয় নেকি? এতিয়াও এটা ফুলি আছে। এইটো আহিছে 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 ইপিনৰ পৰা মই দেখাই দিছোঁ। অঁ আহিব ফুলি অ' আছে চাইছেনে কিমান সুন্দৰ লাগিছে, একদম চানফুলৰ নিচিনা ফুল, বেলি ফুল যিটো। ৰিটেইলত আপুনি 100 টকাত পাই যাব আৰু হ'লচেলত 70 বাট 70 চাইছেনে? এইপিনে ইন্দোৰৰ গছ আছে। এইটো কি এইটো কাইটৰ নিচিনা যিটো লাগিছে ড্ৰাগন ফ্ৰুট এইটো ড্ৰাগন ফ্ৰুট ন? হয়। এই যিটো সাগৰ ফেনা বুলি কয় ন, এইটো এই এনেধৰণৰ আৰু কি? ড্ৰাগন ফ্ৰুট এই যে আপেলৰ দোকানত কিনি খাওঁ যে যিটো অ' এটা ফলৰ দাম 200 টকা 220 টকা। ড্ৰেগন ফ্ৰুট, মানে যে এই আপোনালোকে যেনে আফটাৰ মুভি চাইছে ন, ড্ৰেগন ফ্ৰুট যিটো খায় মানে এনেকুৱা ধৰণৰ এইটো ফ্ৰুট এইবিলাক গছৰ পৰা হয়। লাগিব নেকি তাতে হ'ব, ফলটো হ'ব, ডাঙৰ হ'ব। যেতিয়া 1 বছৰ মান 2 বছৰ মান আহিব যে বৰ ডাঙৰ হ'ব তেতিয়াহে লাগিব এইটো। আচ্ছা 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 আচ্ছা। তো আপোনালোকে চাইছে এতিয়া অকল নহয়, এতিয়া তামোলৰ বাগিচা আছে। তামোলো পাই যাব, 1 বছৰ তামোল পাই যাব, 2 বছৰ তামোলো পাই যাব আপোনালোকে। হয় নেকি? 2 বছৰ তামোলটো আছে আপোনাৰ 50 টকাত পৰা 30 টকা 40 টকাত পাই যাব আপোনালোকে, আৰু 1 বছৰটো 10 টকা 12 টকাত পাই যাব, 8 টকা 10 টকাত পাই যাব এইবিলাক আপোনালোকে। এই ডাঙৰ সৰু সকলো একে দাম? ডাঙৰটো অলপ দামটো বেছি আহিব, অলপ কেইটকা 2-1 টকা বেছি আহিব ন? এইটো হ'ল ডাঙৰটো হ'ল 2 বছৰ, 2 বছৰ, সৰুটো হ'ল 1 বছৰ, এবছৰ। সেইকাৰণে দামটো অলপ বেছি। এইটো হ'ল ডাঙৰটো আপোনাক দেখাই আছোঁ আমি। এইটো মানে কি এবছৰৰ? এইটো 1 বছৰ যোৱা যাব। এইটো 2 বছৰৰ গছ হয়, এইবিলাক 20 টকাৰ পৰা 30 টকাত পাই যাব আপোনালোকে। 20 টকা 25 টকাত পাই যাব পুৰা এইবিলাক এবছৰ আৰু 2 বছৰৰ কাৰণে গছ আছে। আপোনালোকৰ যিটো ইচ্ছা বজাৰত লৈ এইটো বিক্ৰী কৰিব পাৰিব। আৰু যদি ভাবিছে কোনোবাই যে মই এইবিলাক পাইকাৰী দামত কিনি লৈ ঘৰতে লগাই দিম, ঘৰতে খেতি কৰিম, তাহলে আপুনি স্ক্ৰীনত দিয়া নাম্বাৰত আপোনালোকে এই চাহ আলম আংকেলৰ এতিয়া আপোনালোকে আহি পাক, আপোনালোকক ডিছকাউণ্টত দি দিব। আৰু যদি কোনোবাই যদি ভিডিঅ' চাই আহে তাহলে আপুনি কি কৰিব? এইটো ভিডিঅ' চাই আহিল কৰে আপোনাৰ থ্ৰুতে আহিলে মই কিবা এটা হেৰি কৰি দিম, দিব নেকি? হয়, তাহলে মোৰ যদি ইয়াত আহে আপোনালোকক মানে কিবা এটা ডিছকাউণ্ট আৰু বেছি কৰি দি দিব। তাহলে পাই আহক। যাব আপোনালোকে। এইটো 30 টকাত চাইছেনে কিমান ডাঙৰ গছ? 2 বছৰৰ ন এইটো? আৰু কোনোবা যদি হাইব্ৰিডৰ গছ খোজে, হাইব্ৰিড পাই যাব আছে। হাইব্ৰিড তামোলো আছে। হাইব্ৰিড তামোল এতিয়া মানে কিমান ধৰিব? 3 বছৰৰ ভিতৰত পাই যাব আপোনালোকে। 3 বছৰৰ ভিতৰত পাই যাব। 3 বছৰ 3 বছৰৰ ভিতৰত তামোল পাই যাব। চাইছেনে হাইব্ৰিড? এতিয়া কোনটো বস্তু হাইব্ৰিড নাই? সকলো লাও, কোমোৰা, বিলাহী যিবিলাক বস্তু আছে সকলো হাইব্ৰিড। চাইছেনে? এইটো কি গছ? এইটো এইটো আমি পেন্সিল পাইন বুলি কওঁ। পেন্সিল পাইন ন? এইটো কিমানত আহে? এইটো আমাৰ 350 350 পাইকাৰী দাম। এইটো পাইকাৰী দামটো 180 180 পাইকাৰী দাম 180। মানে আপোনালোকে মেইন কথা মানে কিছুমানে মানে ডাইৰেক্টলি কৈ দিছে আৰু কিছুমানে ডাইৰেক্টলি কোৱা নাই, মানে হয়তো মানে ডাইৰেক্টলি যিটো পাইকাৰী দাম কোৱা নাই কিন্তু ই দাম কৈছে। আপোনালোকে মেইনলি মানে আংকেলৰ লগত আহক, বহক, স্ক্ৰীনত দিয়া নাম্বাৰত কল কৰক আপোনাৰ যদি ব্যৱসায় কৰিবলৈ ইচ্ছা আছে। তো কোনোবাই যদি আপোনালোকে যদি ভাবিছে যে মই মানে কি কৰিম যে 5,000 টকা হাতত লৈ 5,000 অনলি 5,000 হাতত লৈ আমালোকে মানে কি কৰিম এটা ব্যৱসায় আৰম্ভ দিম। তো আপোনালোকে আহিব পাৰে। আৰু এনেকুৱা ধৰণৰ যে আপোনালোকে যদি আংকেলৰ পৰা মাল লৈয়ে থাকে বা বেছিয়ে থাকে, বজাৰত বিক্ৰী কৰিবলৈ আৰম্ভ কৰে, ভাল ব্যৱহাৰ দেখুৱাই আংকেলে কিবা এটা মানে কৰি দিব, যাতে আপোনালোকৰ মানে 5,000 টকা মানে মাল লৈছে আৰু 5,000 এক্সট্ৰা কৰি দিব, যাতে আপোনালোকে ব্যৱসায় আৰম্ভ দিব পাৰে, ভালদৰে কৰিব পাৰে। মানে আংকেলৰ যাতে স্বাৱলম্বী হ'ব পাৰে, আপুনিও যাতে স্বাৱলম্বী হ'ব পাৰে। আংকেলৰ যাতে ব্যৱসায় ছাকচেছ হ'ব পাৰে, আপোনালোকে যাতে ব্যৱসায়ত ছাকচেছ হ'ব পাৰে, এইটোৱে মানে আংকেলৰ উদ্দেশ্য, হয়নে নাই? হয় হয়। আমি আমাৰ যিটো কাষ্টমাৰ আহিব, হয়। আমাৰ পাইকার যিটো আহিব, আমাৰ একবাৰ দুইবাৰ আপোনাৰ আমাৰ লগত ভাল ভাল ব্যৱহাৰ কৰিলে আমি চাম তাক, আমি যে তাক অভাৰ দিম যে তুমি 10,000 টাকা মাল লোৱা, বেছি কিনি আছে মোক দিয়া, ঠিক আছে। যদি কাল 10,000 টাকা মানে পলি যায়, গুচি যায়, তাৰ পাছততো আৰু নাহে। হয়, তেনেকুৱা ধৰণৰ বেয়া ব্যৱহাৰ চালে এনেকুৱা নহ'ব। হয়, ভাল ধৰণৰ ব্যৱহাৰ দেখাব লাগে। আপুনি আহক, স্ক্ৰীনত দিয়া নাম্বাৰত কথা কওক। আপোনালোকক মই মানে মেইনলি আপোনালোকক ৰাস্তাটো দেখাই আছোঁ, লোকেশ্যনটো যায়। এইটো কি ঠাইটোৰ নাম কি? ঠাইটোৰ নাম হ'ল ইছাগুৰি বুলি কওঁ, মোনাবাৰী। ইছাগুৰি মোনাবাৰী ঠাইটোৰ নাম। কাষতে আছে আমাৰ মোনাবাৰী থানা আছে। মোনাবাৰী থানা আছে। মোনাবাৰী থানাৰ পৰা অলপে আহিলে, মানকচৰৰ মিৰ্জমালাৰ পৰা অলপ আহলে নেকি, এইটো আপোনালোকক দেখাই দি আছোঁ মই। মেইনলি আপোনালোকে চাই থাকিব যে এইটো মিৰ্জমালা যেটা আছে, এইটো মিৰ্জমালা ৰোড।
আৰু এইটো হ'ল মোনাবাৰী থানা ৰোড, যিটো এইটো মানে অলপ আহিলে আপোনালোকে চাই চাব যে এইটো মানে আপোনালোকৰ পোষ্টাৰ এতিয়া লগাই দিছে। তো এতিয়া আপোনালোকৰ নাম্বাৰৰ ওপৰত দিয়া আছে, আপোনালোকে চাব পাৰে। তো আপোনালোকে মেইনলি আহক, বহক, আংকেলৰ লগত কথা পাতক, কেনেধৰণে কি সকলো কিছু আপোনালোকে ডিছকাউণ্ট পাই যাব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। অকল আপোনালোকৰ কাৰণে নহয়, বেলেগৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সিহঁতে ব্যৱসায় কৰিব পাৰে আৰু আপুনিও ঘৰতে বাগিচা আৰম্ভ কৰিব পাৰে। আপোনাৰ যিটো ইচ্ছা মানে আপোনাৰ, মই কেনেকৈ বুজাম মানে আপোনালোকে অলপ বুজি ল'ব আৰু ভিডিঅ'খন শ্বেয়াৰ কৰিব। আমাৰ কাৰণে আংকেলে চাহ ব্যৱস্থা কৰিছে, আমি চাহ খালোঁ, খুবেই ভাল লাগিল চাহটো। আৰু আপোনালোকে চাই যে সকলো সময়তে কাষ্টমাৰ আহিয়ে থাকে, মেঘালয়ৰ কাষ্টমাৰ বেছি আহে। তো এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু আপোনালোকে চাইছে সকলো সময়তে ভিৰ থাকি যায়। আপোনালোকে চাইছে কাষ্টমাৰ আহিয়ে গৈছে। এতিয়া আপোনালোকে চাইছে কিমান কাষ্টমাৰ, মানে অল টাইম মানে কাষ্টমাৰ থাকিয়ে যায়, অকল মেঘালয়ৰ কাষ্টমাৰ। তো বাই সকলোকে যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে কি কৰিব, প্লিজ শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব। আপোনালোকে স্কিপ নকৰিব, গোটেই ভিডিঅ'টো চাব আৰু আপোনালোকে শ্বেয়াৰ কৰি দিব।